আসসালামু আলাইকুম। আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই ভালে আছে। আৰু মই এতিয়া ৰাতিপুৱা হৈছে নৌশাফিন আৰু নাফিছাক ৰাতিপুৱা মই কি খুৱাওঁ সেইটো মই দেখাই আছোঁ। আৰু এইকেইদিন ধৰি কেনে দুইজনৰ গাটো ইমান ভাল নহয়। ডক্টৰৰ তাতে গৈছিলোঁ, লৈ কেনে গৈছিলোঁ। তেতিয়া ডক্টৰে আকৌ টেষ্ট কৰিলে, ব্লাড টেষ্ট কৰিলে। তাৰপিছতে গ্ৰ'থটো হ'ব না নাই এইটোৰ কাৰণে এটা টেষ্ট কৰিলে নৌশাফিনৰ। সেইটো টেষ্টতে ৰিপৰ্টত আহিলে যদি তাই ভালকৈ খানা নাখায় তেতিয়াহ'লে গ্ৰ'থ ইয়াতেই থামি যাব আৰু ওপৰত নাযাব আৰু ওখ নহ'ব আৰু এইটোৱে। তো সেইকাৰণে নৌশাফিনক কোৱা হৈছে যদি তুমি খানা নোখোৱা তেতিয়াহ'লে তুমি ইয়াতেই থামি যাবা আৰু লম্বা নহ'বা। সেইটোতে তাই ইমান ভয় খাইছে। এতিয়া ভয় খাই কেনে কি কৰি আছে, তাইতো জানেই আপোনালোকে মোৰ ডাঙৰ ছোৱালীজনী ইমান খানা নাখায়, কিবা খানা দিলে নাখায়, তাই একদম পচন্দই নকৰে। তো এতিয়া আহিছে কথাটো গ্ৰ'থটোৰ কাৰণে। যেতিয়া গম পাইছোঁ বোলে ডাক্তৰ নিবেদিতা গোস্বামীৰ তাতেই গৈছিলোঁ, তেখেতে আকৌ ধুনীয়াকৈ বুজাই দিলে নৌশাফিনৰ কথা বোলে যে তুমি যদি খানা নোখোৱা তেতিয়াহ'লে গ্ৰ'থটো ইয়াতে থামি যাব, তুমি ইয়াতেই মোটা হৈ যাবা, তুমি ওখ নহ'বা। তো সেইটোতে তাই ভয় খাইছে। আৰু টেষ্টৰ ৰিপৰ্টতো এইটোৱে আহিছে যে তাই খানা যদি নাখায় তো গ্ৰ'থটো ইয়াতে থামি যাব। তো সেইকাৰণে তাই এতিয়া আম্মা তুমি যি দিবা মই এইটোৱে খাম, তুমি দিয়া মোক খানা দিয়া, লম্বা হ'ব লাগে মোৰ। তো মই ৰাতিপুৱা এই 4-5 দিন ধৰি এনেকুৱাই দি আছোঁ, সদায় দিলে। আগতে দিছিলোঁ মই, কিন্তু তাই খোৱা নাছিলে। এতিয়া তাই গম পাইছে বোলে যে তাইৰ প্ৰব্লেম হ'ব, সেইকাৰণে তাইও ধুনীয়াকৈ খাই আছে। তো ৰাতিপুৱা উঠাৰ পিছত মই গৰম পানী দিওঁ, অলপ কুহুমীয়া গৰম পানী দুইজনীকে মই খুৱাওঁ। আগতে খোৱা নাছিলে, দিছিলোঁ মই সদায়, মোৰ এইটো ৰুটিনে হয়, মই দিওঁ, কিন্তু দুইজনী নাখায়। ডাঙৰজনীতো আগৰ পৰাই নাখায়, সৰুজনী এতিয়া কি ক'ব, কেঁচা পানী খাব, গৰম পানী নাখায়, তাই কেঁচা পানী খাব। তো মই এইটো গৰম পানী দিওঁ, চব ৰেডি কৰি ৰাখিছোঁ। এতিয়া টোপনিতে আছে দুইজনী, উঠাম আৰু। তাৰপিছত মই সৰুজনীৰ কাৰণে এইটো ৰুটি গাখীৰ দি আৰু তাল মিশ্ৰি দি কেনে ইয়াতে ভিজাই থৈছোঁ, উঠিলে খুৱাম। আৰু ডাঙৰজনীৰ কাৰণে এটা ৰুটি বনাই থৈছোঁ, সেইটো তাই মাংস দি খাব, চিকেন আছে, চিকেন দি খাব। আৰু তাই যি দি খাব আৰু, চিৰাপ দিও খায়, তাই কেতিয়া চিৰাপ দিও ভাল পায়, আৰু জেলি দিও খায়, চিকেনো আছে। আৰু এই দুটা গাখীৰ এই পানী খোৱাৰ পিছতে মই এইটো খাব দিম, এইটো খাব। এইটো খোৱাৰ পিছতে মই কি কৰিম, ৰুটি খোৱাৰ পিছত ৰুটি খাব। তাৰপিছত এইটো মই ভিজাই থৈছোঁ, এইটো এনেকৈ কেঁচা কেঁচা তাই নাখায়, এইবিলাক এই যে বাদামবিলাক এনেকুৱা নাখায়। সেইকাৰণে মই এইটো অলপ পিছতে 11-12 বজাতে মই মিল্ক শ্বেক বনাই দিওঁ। এইকেইদিন ধৰি এনেকুৱাই দি আছোঁ, খাই আছে। আপোনালোকে চবে দোৱা কৰিব যাতে মোৰ ছোৱালীজনী খায় আৰু ধুনীয়াকৈ আগবাঢ়ি যায় আৰু।